নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ ক্লাছ 6ৰ লেচন নম্বৰ 5 আৰু এই লেচন নম্বৰ 5টোৰ নাম পাৰ্ট নম্বৰ 5ৰ নাম হৈছে কি গুৰু দক্ষিণা। ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে খুব ধুনীয়াকৈ নিজে এই পাঠটো অলপ ঘৰতে পঢ়ি ল'বা। যদি তোমালোকে এই পাঠৰ বিষয়বস্তুসমূহ তোমালোকে পঢ়ি লোৱা তেতিয়াহ'লে তোমালোকে কি হ'ব, তোমালোকৰ উত্তৰসমূহ খুব ধুনীয়াকৈ কৰিব পাৰিবা। বুজি পাইছানে ছাত্ৰ-ছাত্ৰীসকল? সেইকাৰণে তোমালোকে পাঠটো নিজে অলপ বুজি ল'বা, তাৰপিছত প্ৰশ্নসমূহ পঢ়িবলৈ চেষ্টা কৰিবা। ঠিক আছে, এনে মই এই পাঠটোৰ বিষয়ে তোমালোকক থুলমূলকৈ অলপ আভাস দিছোঁ। মই পাঠটো পঢ়াই দিব পাৰিলোঁ হয়, কিন্তু মই যদি পাঠটো ৰিডিং তোমালোকক পঢ়াই দিওঁ তেতিয়াহ'লে এই ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব আৰু তোমালোকে চাবলৈও তেতিয়া আমনি পাবা। ঠিক আছে, তো ঘৰতে তোমালোকে খুব ধুনীয়াকৈ পঢ়ি ল'বা। পঢ়ি ল'লে কি হ'ব, তোমালোকৰ ৰিডিংটো বহুত ক্লিয়াৰ হ'ব। বুজি পাইছেনে? আৰু ইয়াতে এটা কথা কৈ দিওঁ, যিসকলে মোৰ আগৰ ভিডিঅ'সমূহ চোৱা নাই সেইসকলে প্লে'লিষ্টত গৈ মোৰ আগৰ ভিডিঅ'সমূহ চাই ল'বা। মই এই 6ৰ অসমীয়া পাঠ 1ৰ পৰা 4 নম্বৰ পাঠলৈকে আগতে ভিডিঅ' বনাই ৰাখিছোঁ। ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল, আৰু যদি তোমালোকৰ মোৰ ভিডিঅ'সমূহ ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো চাই শেষত এটা লাইক আৰু ছাবস্ক্ৰাইব কৰি দিবা। ঠিক আছে, এতিয়া আহাচোন আমি চাওঁ কি দিছে এই পাঠটো। গুৰু দক্ষিণানো মানে কি? গুৰু দক্ষিণা, গুৰু হৈছে কোন? মানে আমাৰ শিক্ষকসকল, শিক্ষাগুৰুসকল ন, যিয়ে আমাক শিক্ষা দিয়ে, সেইসকলে হৈছে কি আমাৰ গুৰু। তো আগৰ দিনত কি হৈছিলে, মই এই ছবিটোৰ সহায়ত তোমালোকক অলপ বুজাই দিওঁ। আগৰ দিনত এনেকৈ নিজৰ ঘৰ এৰি পেলাই গুৰুৰ ওচৰত শিক্ষা ল'বলৈ শিষ্যসকলে যাব লগা হৈছিল, আৰু এনেকৈ গছৰ তলত বহি বহি গুৰুৰ পৰা শিষ্যসকলে নিজৰ জীৱনশৈলীৰ বা জীৱনৰ ব্যাপাৰে শিক্ষাসমূহ লৈছিল। এতিয়া সেইটোৱেই এই পাঠৰ ওপৰত দিছে। আৰু গুৰুক কি কৰে, এটা দক্ষিণা দিয়া হয়। শিক্ষা লোৱাৰ পিছত শিক্ষকসকলে গুৰুক সদায় এটা দক্ষিণা দিয়ে, আৰু সেইটোৱে হৈছে কি গুৰু দক্ষিণা। এতিয়া চোৱাচোন, এইটো কি দিছে, কৈছে আগৰ দিনত শিক্ষা সাং হ'লে শিষ্যক গুৰুক দক্ষিণা দি কৃতজ্ঞতা প্ৰকাশ কৰাৰ এটা ৰীতি আছিল। মানে কি আছিল, আগৰ দিনত যেতিয়া শিক্ষা শেষ কৰি তেতিয়া শিষ্যই কি কৰে, গুৰুক এটা যিকোনো দক্ষিণা দিব লাগিছিল, আৰু শিক্ষাটো শেষ হোৱাৰ পিছত সাং হোৱা মানে কি, মানে শিক্ষা সমাপ্ত হোৱাৰ পিছত গুৰুক এটা দক্ষিণা দি কৃতজ্ঞতা প্ৰকাশ কৰিব লাগিছিল। পূৰ্বতে গুৰুৱে শিষ্যক বিনামূলীয়া শিক্ষা দান কৰিছিল, আৰু শিষ্যই প্ৰকৃত জ্ঞান লাভ আৰু সৰ্বাংগীন ব্যক্তিত্ব বিকাশেই আছিল গুৰুৰ প্ৰধান উদ্দেশ্য। বুজি পাইছানে? গুৰুৱে কামনা কৰিছিল শিষ্যসকল প্ৰকৃত মানৱীয় গুণৰ অধিকাৰী হওক আৰু সত্য অন্বেষণৰ মাজেৰে তেওঁলোকে জীৱন বৃত্তি পাৰ কৰক। এই ক্ষেত্ৰত গুৰু দক্ষিণাৰ নিমিত্ত মাত্ৰ, আৰু গুৰুৱে সদায় ভাবিছিল যে শিষ্যই যাতে প্ৰকৃত জ্ঞানটো পায় আৰু সৰ্বাংগীন ব্যক্তিত্ব, মানে নিজৰ ব্যক্তিত্বৰ খুব ধুনীয়াকৈ, মানে নিজৰ আচাৰ আচৰণ, ৰীতি নীতি, নিয়ম শৃংখলাসমূহ জীৱনত চলাৰ সকলো যাতে খুব ভালকৈ শিকিব পাৰে। আৰু গুৰুৱে সদায় কামনা কৰিছিল যে শিষ্যসকল যাতে ভাল মানুহ হয়, তেওঁলোকে যাতে সত্য পথতে চলে আৰু সত্যৰেই অন্বেষণ কৰে। এই ক্ষেত্ৰত গুৰু দক্ষিণা নিমিত্ত মাত্ৰ। গুৰু দক্ষিণা প্ৰাপ্তিৰ জৰিয়তে নীতি নৈতিকতাবিহীন গুৰু দক্ষিণা লাভ কৰাৰ বিপৰীতে সতশ্ৰী মূল্যবোধৰ বিকাশ সম্পৰ্কে জানিব পাৰিবা। আৰু কেনেকৈ গুৰু দক্ষিণাৰ আঁৰত এজন শিষ্যৰ ভাল মনোবৃত্তি মানে থাকিব পাৰে, সেইটো এই পাঠটোৰ জৰিয়তে আমি পাম। বুজি পাইছানে ছাত্ৰ-ছাত্ৰীসকল? এতিয়া চোৱা পাঠটোত কি দিছে। কৈছে যে আজিকালি গুৱাহাটী বিশ্ববিদ্যালয়, কলিকতা বিশ্ববিদ্যালয়, আগৰ দিনত কি হৈছিল, আগৰ দিনত সদায় গুৰুৱে কি কৰিছিল, গুৰুৱে নিজৰ গৃহতে মানে ছাত্ৰ ছাত্ৰীসকলক লৈ গৈছিল আৰু তাতে লালন পালন কৰিছিল আৰু তাতে শিক্ষা গ্ৰহণ কৰিছিল। বৰ্তমানৰ দিনৰ দৰে আগৰ দিনত তেনেকুৱা স্কুল বা বিদ্যালয় মহাবিদ্যালয় তেনেকুৱা ধৰণৰ নাছিল। সদায় সকলোৱে শিক্ষা ল'বলৈ হ'লে ক'ত যাব লগা হৈছিল, গুৰুৰ গৃহতে যাব লগা হৈছিল। সেইটোৱে কৈছে যে আজিকালি গুৱাহাটী বিশ্ববিদ্যালয়, কলিকতা বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় আদিৰ নিচিনা বা তাতকৈ ডাঙৰ বিশ্ববিদ্যালয় পুৰণি ভাৰতবৰ্ষতো আছিল। নালন্দা, তক্ষশিলা, উদন্তপুৰী, ধান্য কটক আদি ভাৰতবৰ্ষৰ প্ৰাচীন নাম জ্বলা বিশ্ববিদ্যালয়ত পৃথিৱীৰ নানা দেশৰ পৰা আহি হাজাৰ হাজাৰ ছাত্ৰই কি কৰিছিল, অধ্যয়ন কৰিছিল। আমাৰ পুৰণি কামৰূপ ৰাজ্যতো নিশ্চয় কেইবাখনো বিশ্ববিদ্যালয় আছিল। আমি সেইবোৰ নামৰ বাহিৰেও এতিয়া সবিশেষ বিৱৰণ জানিব পৰা নাই। বুজি পাইছেনে? মই অলপ প্ৰথম পেৰাটো পঢ়ি দিছোঁ, তাৰপিছত ছেকেণ্ড পেৰাটো কি দিছে চোৱা। কৈছে বৰ্তমান নগাঁও জিলাৰ শিলঘাট অঞ্চলত লুইতৰ দাঁতিত এনেকুৱা এখন বিশ্ববিদ্যালয় আছিল। সেই বিশ্ববিদ্যালয়ৰ অধীনত বৰগংগাৰ পাৰৰ বৈশিষ্ট্য আশ্ৰমত এখন ডাঙৰ টোল আছিল, মানে বিদ্যালয় আৰু সেই টোলৰ অধ্যাপকজনৰ নাম আছিল কি, বেদকণ্ঠ বিদগ্ধ পণ্ডিত, ব্যাকৰণ, স্মৃতি, ন্যায়, দৰ্শন আদি সকলো শাস্ত্ৰৰ কথা
তেওঁৰ জিভাৰ আগতেই আছিল আৰু মানে বেদকণ্ঠৰ চতুষ্পাঠিত দুকুৰিজন মান ছাত্ৰৰ আছিল মানে চতুষ্পাঠিত তেওঁৰ কিমানজন দুকুৰিমান মাত্ৰ ছাত্ৰ আছিল প্ৰায় 40জন মানে 1 কুৰি মানে হৈছে 20জন ঠিক আছে তো দুকুৰিমান মানে কিমান হ'ব 40জন তেওঁবিলাকে নিজৰ ধন নভঙাকৈ গুৰুগৃহত থাকি নানা শাস্ত্ৰ চৰ্চা কৰিছিল ঠিক আছে বাকীখিনি তোমালোকে এইটো পঢ়ি ল'বা আৰু বাকীখিনি মই এইটোৱে বুজাই দিলোঁ তাৰপিছত এই পাঠটো তোমালোকে পঢ়ি পেলাই পাবা যে গুৰুৱে এটা সময়ত মানে কিমান শিক্ষা শেষ হোৱাৰ পিছত সেই শিষ্যসকলৰ এটা পৰীক্ষা ল'বৰ বাবে গুৰুৱে কয় যে তোমালোকে চহৰত যোৱা আৰু লোকৰ পৰা ধমকি দি মানে তোমালোকে ডাকাতি যি কৰি হওক মোক ধন উপাৰ্জন কৰি আনি ধন লুটপাট কৰি আনি দিয়ে আৰু তাতেই কি হয় এজন শিষ্য সত্যব্ৰত বুলি নাম থাকে সেই শিষ্যজনে কয় যে নহয় মই এইটো কাম নকৰোঁ বুজিছানে প্ৰকৃততে সেইটোৱেই আছিল সেই গুৰুজনৰ প্ৰতি গুৰুদক্ষিণা কাৰণ তেওঁ সঁচাকৈ এজন সৎ মানুহ হৈছিল এতিয়া আহাচোন ছাত্ৰ ছাত্ৰীসকল আমি চাওঁ প্ৰশ্নৰ অনুশীলনীত কি প্ৰশ্ন দিছে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ 1 নম্বৰ চোৱা 4 নম্বৰৰ যি প্ৰশ্নসমূহ দিছে এই প্ৰশ্নসমূহ চোৱাৰ আগতে তোমালোকে এটা বস্তু মন কৰিবা ইয়াত 3 নম্বৰত দিছে তোমালোকৰ কিছুমান শব্দৰ অৰ্থ শিকি লোৱা এই শব্দৰ অৰ্থখিনি তোমালোকে খুব ধুনীয়াকৈ নিজে নিজে শিকি ল'বা ঠিক আছে ইয়াৰ পৰা কিছুমান শব্দৰ অৰ্থ তোমালোকক পৰীক্ষাত আহিব পাৰে বুজি পাইছানে ছাত্ৰ ছাত্ৰীসকল এতিয়া আহাচোন আমি চাওঁ নেক্সট পৃষ্ঠা 4 নম্বৰত কি প্ৰশ্ন দিছে সেই প্ৰশ্নসমূহ মই তোমালোকক ধুনীয়াকৈ লিখি দিছোঁ তোমালোকে নিজৰ বহীত লিখি ল'বা লিখি পেলাই শিকি ল'বা ঠিক আছে ছাত্ৰ ছাত্ৰীসকল বুজি পাইছাতো এতিয়া চোৱা কি দিছে 4ৰ ক নম্বৰ প্ৰশ্ন চোৱা কি দিছে ভাৰতৰ প্ৰাচীন বিশ্ববিদ্যালয় দুখনৰ নাম লিখা খ নম্বৰ প্ৰশ্নত আছে লুইতৰ দাঁতিৰ কোন ঠাইত এখন বিশ্ববিদ্যালয় আছিল তাৰপিছত গ নম্বৰ প্ৰশ্ন দিছে বৈশিষ্ট্য আশ্ৰমৰ টোলৰ অধ্যাপকজনৰ নাম কি আছিল ঘ নম্বৰৰ প্ৰশ্নটো দিছে ছাত্ৰসকলে বছৰত একোবাৰ নগৰলৈ কিয় যাব লগা হৈছিল ঙ নম্বৰ প্ৰশ্ন দিছে গুৰুৰ পৰামৰ্শ কোনজন ছাত্ৰই গ্ৰহণ কৰিব নোৱাৰিলে তাৰপিছত 6 নম্বৰ প্ৰশ্ন দিছে প্ৰকৃত গুৰুদক্ষিণা কোনে দিব পাৰিলে ঠিক আছে আৰু পাছত কি আছে চুমু উত্তৰ দিয়া 6 নম্বৰত আছে কোনে কাক কেতিয়া কৈছিল লিখা এই বাক্যসমূহ কোনে কাক কেতিয়া কৈছিল সেইটো লিখা ঠিক আছে তাৰপিছত 7 নম্বৰত দিছে সাধুটো নিজৰ কথাৰে চুমুকৈ লিখা আৰু 8 নম্বৰটো তোমালোকক দিছে এটা প্ৰেগাপ দিছে এইটোৰ অৰ্থটো কি এইটো লিখিব লাগে ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এতিয়া মই তোমালোকক প্ৰথমে 4ৰ প্ৰশ্ন উত্তৰসমূহ দিবলৈ চেষ্টা কৰি আছোঁ আহাচোন চাওঁ 4ৰ প্ৰশ্ন উত্তৰসমূহ কি আছে 4ৰ ক নম্বৰ প্ৰশ্নটো চোৱা কি হ'ব কৈছে ভাৰতৰ প্ৰাচীন বিশ্ববিদ্যালয় দুখনৰ নাম লিখা তো উত্তৰটো কি হ'ব ভাৰতৰ প্ৰাচীন বিশ্ববিদ্যালয় দুখনৰ নাম হ'ল নালন্দা আৰু তক্ষশিলা ঠিক আছে খ নম্বৰ প্ৰশ্নটো আছে কি লুইতৰ দাঁতিৰ কোন ঠাইত এখন বিশ্ববিদ্যালয় আছিল উত্তৰটো কি হ'ব লুইতৰ দাঁতিৰ বৰ্তমান নগাঁও জিলাৰ শিলঘাট অঞ্চলত এখন বিশ্ববিদ্যালয় আছিল তাৰপিছত গ নম্বৰ প্ৰশ্নটো কি আছে চোৱা বৈশিষ্ট্য আশ্ৰমত টুলৰ অধ্যাপকজনৰ নাম কি টুল মানে কিন্তু স্কুল ঠিক আছে আগৰ দিনতে স্কুল বিদ্যালয় এইবিলাক পোৱা নাছিলে য'ত মানে গুৰুৱে শিক্ষা দিছিল সেই স্থানটোক টুল বুলি কৈছিল তাৰপিছত চোৱা কি কৈছে উত্তৰটো কি হ'ব বৈশিষ্ট্য আশ্ৰমৰ টুলৰ অধ্যাপকজনৰ নাম আছিল বেদকণ্ঠ ঠিক আছে তাৰপিছত ঘ নম্বৰটো চোৱা কি আছে ছাত্ৰসকলে বছৰত একোবাৰ নগৰলৈ কিয় যাব লগা হৈছিল উত্তৰটো হ'ব কি ছাত্ৰসকলে খুজি মাগি যি পাইছিল তাকেই আনি গুৰুক দক্ষিণা হিচাপে নিবেদন কৰিবলৈ বছৰত একোবাৰকৈ নগৰলৈ গৈছিল মানে আগৰ ছিষ্টেমটো কেনেকুৱা আছিল আগৰ এডুকেশ্যন ছিষ্টেমটো এনেকুৱা আছিল যে শিষ্যসকলে কি কৰিব গুৰুৰ গৃহত আহি নিজে শিক্ষা ল'ব লাগিব আৰু সেইটোৱেই টুল আছিল তাৰপিছত তেওঁলোকে 12 বছৰ মানে সি তাতেই শিক্ষা লয় গুৰুৰ গৃহতে শিক্ষা লয় নিজৰ ঘৰ বাৰী চব ত্যাগ কৰি আহি গুৰুৰ গৃহতে শিক্ষা ল'ব লগা হৈছিল আৰু গুৰুক দক্ষিণা হিচাপে এনেকৈ তেওঁলোকে খুজি মাগি আনি লোকৰ পৰা যি পাইছিল তাকে কি কৰিছিল সৎ পথেৰে আকৌ উপাৰ্জন কৰি আনি যি পাইছিল তাকে কি কৰিছিল গুৰুক দক্ষিণা হিচাপে দিছিল বুজি পাইছানে ছাত্ৰ ছাত্ৰীসকল সেই কথাটো ইয়াতে দিছে আৰু তাৰপিছত ঙ নম্বৰ প্ৰশ্নটো কি দিছে গুৰুৰ পৰামৰ্শ কোনজন ছাত্ৰে গ্ৰহণ কৰিব নোৱাৰিলে উত্তৰটো কি হ'ব গুৰুৰ পৰামৰ্শ সত্যব্ৰত নামৰ ছাত্ৰজনে গ্ৰহণ কৰিব নোৱাৰিলে বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল তোমালোকে নহয় পাঠটো ধুনীয়াকৈ এবাৰ পঢ়ি ল'বা পাঠটো পঢ়ি ল'লে তোমালোকে প্ৰশ্ন উত্তৰখিনি ভালদৰে দিব পাৰিবা নম্বৰ প্ৰশ্নটো আছে যে প্ৰকৃত গুৰুদক্ষিণা কোনে দিব পাৰিলে উত্তৰ কি হ'ব প্ৰকৃত গুৰুদক্ষিণা সত্যব্ৰত নামৰ ল'ৰাজনে দিব পাৰিলে
ঠিক আছে তোমালোকে এই প্ৰশ্ন উত্তৰসমূহ সদায় নিজে শিকি পেলাই নোচোৱাকৈ লিখিবলৈ চেষ্টা কৰিবা তেতিয়াহে ভাল হ'ব ঠিক আছে তাৰপিছত 5 নম্বৰটো চোৱা কি আছে 5 নম্বৰ দিছে চুমু উত্তৰ দিয়া গুৰুৱে ছাত্ৰসকলক ওচৰলৈ মাতি আনি কি কৈছিল এইটো 5ৰ ক নম্বৰৰ প্ৰশ্ন উত্তৰটো কি হ'ব গুৰু ছাত্ৰক ওচৰলৈ মাতি আনি কৈছিল বাছাহঁত মই বুঢ়া হৈ আহিছোঁ উপাৰ্জনো টুটি আহিছে মানে কমি আহিছে তহঁতক ইমান দিনে পঢ়াই শুনাই খুটি খাব পৰা কৰিবলৈ মই সদায় যত্ন কৰিছোঁ এতিয়া তহঁতে তাৰ সলনি মোক ধন সোণ গোটাই আনি দে হওক মানে দে আনি পেলাই আৰু জানই নহয় ভগৱান শ্ৰীকৃষ্ণই সন্দীপনী মুনিক কেনেদৰে গুৰু দক্ষিণা দিছিল এইটো গুৰুৱে ছাত্ৰসকলক কৈছিল তাৰপিছত খ নম্বৰ নেক্সট প্ৰশ্নটো চোৱা কি হ'ব ছাত্ৰসকলক গুৰুৱে কি উপায়েৰে ধন গোটাই আনাৰ পৰামৰ্শ দিছিল উত্তৰটো কি হ'ব ছাত্ৰসকলক গুৰুৱে প্ৰত্যেকক ধনী মানুহৰ পৰা ডকা হকা দি টোপোলা সৰকাই আৰু কোনেও গছৰ আঁৰত লুকাই থাকি কাষেদি কোনোবা ধনী হাওত গ'লে ততালিকে তাৰ পৰা যি ধন সোণ পায় তাক লুটি ধন গোটোৱাৰ পৰামৰ্শ দিছিল বুজি পাইছেনে ছাত্ৰ ছাত্ৰীসকল এইটো আছিল ঘ নম্বৰ সেইটো ঘ নহয় খ নম্বৰ আছিল ঠিক আছে এতিয়া চোৱা গ নম্বৰ গুৰুৰ পৰামৰ্শ পাই ছাত্ৰসকলে কি কৰিলে উত্তৰ কি হ'ব গুৰুৰ পৰামৰ্শ পাই ছাত্ৰসকলে আনন্দতে কিৰিলি পাৰি ধনী লোকৰ পৰা ধন কাঢ়ি অনাৰ উদ্দেশ্যে ওলাই গ'ল তাৰপিছত ঘ নম্বৰ প্ৰশ্নটো চোৱা কি আছে ঘ নম্বৰটো আছে গুৰুৰ অনুমতি পাই সত্যব্ৰতে কি কৰিলে ঠিক আছে গুৰুৰ অনুমতি পাই সত্যব্ৰতে এই বুলি ক'বলৈ ধৰিলে যে তেওঁ গুৰুৰ পৰাই জানিব পাৰিছে যে আন নেদেখিলেও ঈশ্বৰে সকলো দেখি থাকে আৰু জানে সেয়েহে আনক নেদেখাকৈ লোকৰ ধন সোণ চুৰি কৰি অনাটো সত্যব্ৰতৰ বাবে সম্ভৱ নহ'ব সেয়েহে গুৰুৱে যেন ধন গোটাবলৈ অন্য সহজ বাট দেখুৱাই দিয়ে মানে বেলেগ যাতে সহজ বাট দেখুৱাই দিয়ে কাৰণ সত্যব্ৰতে এই চুৰি কৰ্ম বা লুণ্ঠন ডাকাতি কৰ্ম এনেকুৱা কাৰ্য কৰিব নোৱাৰে কাৰণ তাই নিজে গুৰুৰ পৰা শিকিছে যে এনেকৈ চুৰি মানে কৰা বা ধনপাত মানুহৰ থকাটো এইটো ভাল কাম নহয় বুজি পাইছানে গুৰুৱে উপদেশ এইটোই হৈ আছে মানে গুৰু দক্ষিণাৰ পৰীক্ষা গুৰুৱে যে শিক্ষা দিছে সেই শিক্ষাৰ পৰীক্ষা লৈ আছে এনেকৈ বুজি পাইছা গুৰুৱে শিষ্যসকলৰ পৰা পৰীক্ষা লৈ আছে তাৰপিছত 6 নম্বৰটো আছে কি চোৱা কোনে কাক কেতিয়া মই কি কৰিছোঁ প্ৰশ্নসমূহৰ উত্তৰ লিখি দিছোঁ ঠিক আছে প্ৰশ্নটো তোমালোকে কিতাপৰ পৰা চাই ল'বা 6ৰ ক নম্বৰ প্ৰশ্নটো কি আছে বাছাহঁত মই বুঢ়া হৈ আহিছোঁ উপাৰ্জনো টুটি আহিছে তহঁতক ইমান দিনে পঢ়াই শুনাই খুটি খাব পৰা কৰিবলৈ সদায় যত্ন কৰিছোঁ এইটো উত্তৰটো কেনেকৈ লিখিম আমি চাওঁ আহা উত্তৰটো তোমালোকে এনেকৈ লিখিবা প্ৰশ্নত উল্লেখ কৰা কথাষাৰ বেদকণ্ঠই তেওঁৰ ছাত্ৰসকলক কৈছিল ছাত্ৰসকলৰ মহলা ল'বলৈ গুৰুদক্ষিণা হিচাপে ধনী লোকক ডকা হকা দি ধন আনিবলৈ পৰামৰ্শ দিয়াৰ আগতে উক্ত কথাখিনি তেওঁ কৈছিল ঠিক আছে বুজি পাইছেতো নেক্সট চোৱা খ নম্বৰ প্ৰশ্নটো কি আছে খ নম্বৰ প্ৰশ্নটো হৈছে আপুনি মাথোন আমাক কৰ্তব্যহে সোঁৱৰাই দিছে এতিয়া আমি কি উপায়েৰে ধন সোণ গোটাই আনি অনুগ্ৰহ কৰি আমাক দিহা লগাই দিয়ক দিহা মানে হৈছে পৰামৰ্শ দিয়ক খৰ উত্তৰটো চোৱা তোমালোকে কেনেকৈ লিখিবা এইটো হৈছে খৰ উত্তৰ এনেকৈ লিখা উক্ত কথাষাৰ ছাত্ৰসকলে গুৰু বেদকণ্ঠ কৈছিল গুৰুৱে ছাত্ৰসকলক গুৰু দক্ষিণা হিচাপে ধন সোণ গোটাবলৈ পৰামৰ্শ দিওঁতে এই কথাখিনি তেওঁলোকে কৈছিল ঠিক আছে তাৰপিছত নেক্সট আছে গ নম্বৰ প্ৰশ্নটো আমি চাই লওঁ কি দিছে গ নম্বৰ প্ৰশ্নটো আছে আপোনাৰ পৰাই আমি জানিব পাৰিছোঁ পৃথিৱীত এনে ঠাই নাই য'ত ঈশ্বৰ নাই এতিয়া এই কথাটো কোনে কাক আৰু কেতিয়া মানে কোন পৰিস্থিতিত কৈছিল সেইটো লিখিব লাগিব ঠিক আছে তো গ নম্বৰ উত্তৰটো এনেকৈ হ'ব প্ৰশ্নোক্ত কথাষাৰ সত্যব্ৰতে গুৰু বেদকণ্ঠক কৈছিল গুৰুৱে ধনী লোকক ডকা হকা দি ধন সোণ গোটাই আনিবলৈ দিয়া পৰামৰ্শ মানিব নোৱাৰি সত্যব্ৰতে এনেকৈ কৈছিল বুজি পাইছানে এইটো 6 নম্বৰলৈকে হৈ গ'ল এতিয়া নেক্সট শুনা চাওঁ কি মই 8 নম্বৰটো লিখি দিছোঁ হা 8 নম্বৰৰ কথাটো চোৱা কি দিছে 8 নম্বৰত কিছুমান লাইন দিছে সকলোতে থাকে তেওঁ প্ৰভু ভগৱান সকলোকে দেখে তেওঁ সৰ্বশক্তিমান সকলোকে জানে তেওঁ জ্ঞানৰ আকৰ সত্য তেওঁ শিৱ তেওঁ পৰম
সুন্দৰ। এতিয়া এইটো উত্তৰটো আমি কেনেকৈ লিখিম চোৱা। উত্তৰটো এনেকৈ লিখিম, প্ৰশ্নলিখিত কথাখিনিৰ দ্বাৰা ইয়াক বুজাব বিচৰা হৈছে যে ভগৱান সকলোতে থাকে, তেখেত থকাৰ কোনো নিৰ্দিষ্ট ঠাই নাই, তেওঁই হৈছে সৰ্বশক্তিমান, এই বিশ্ব ব্ৰহ্মাণ্ডত তেওঁতকৈ আৰু শক্তিশালী কোনো নাই, তেওঁ সকলোকে চিনি পায় বা জানে, তেওঁই সত্য আৰু তেওঁই সুন্দৰ। ঠিক আছে, এইটো হ'ব 8 নম্বৰ। নেক্সট চোৱাচোন, নেক্সটটো কি আছে। নেক্সট 9 নম্বৰ আছে, পাঠৰ পৰা জুৰীয়া শব্দবোৰ মানে বিচাৰি উলিয়াব লাগে, যেনে খুজি মাগি, তেনেকৈ তোমালোকে যেনেকৈ 10 নম্বৰ আছে কি তলৰ শব্দবোৰ সমাৰ্থক শব্দ লিখা। ধনী কি হ'ব চহকী, দক্ষিণা কি হ'ব দান, উজু কি হ'ব সহজ, টুটি যোৱা মানে কমি যোৱা, ডাঙৰ কি হ'ব বৃহৎ। ঠিক আছে, এইটো হ'ল সমাৰ্থক শব্দ। সমাৰ্থক শব্দ মানে হৈছে কি একেটা শব্দৰে বেলেগ আন এটা শব্দ মানে ৰূপ থাকে, সেইটোৱে। যেনেকৈ তোমালোকৰ থাকেনে নাই এজন মানুহৰ দুটা নাম, তেনেকুৱাই এটা শব্দৰ আনটো ৰূপ কি হ'ব। তো ধনী বুলি ক'লেও চহকী বুলি ক'লেও ধনী বুজাব, ধনী বুজি ক'লেও চহকী বুজাব। দক্ষিণা মানে কি হ'ব দান, দান মানে দক্ষিণা। ঠিক আছে, এতিয়া 11 নম্বৰ চোৱা কি দিছে বিপৰীত শব্দ। মই বিপৰীত শব্দসমূহ লিখাই দিছোঁ, তোমালোকে ধুনীয়াকৈ বহি তোমালোকে লিখি ল'বা। আনন্দ বিষাদ, ধনী দুখীয়া, গুৰু ছাত্ৰ, উজু কঠিন, প্ৰাচীন নবীন। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, এইটো আছিল তোমালোকৰ 11 নম্বৰ। তাৰপিছত চোৱাচোন জানো আহাত অলপ কি দিছে, এয়া চোৱা কি যে জানো আহাত দিছে যে বেদকণ্ঠ বিদগ্ধ পণ্ডিত, ব্যাকৰণ স্মৃতি ন্যায় দৰ্শন আদি সকলো শাস্ত্ৰৰ কথা তেওঁৰ জিভাৰ আগতেই। বেদকণ্ঠই চতুষ্পাঠীত দুকুৰিজনমান ছাত্ৰ আছিল। দুকুৰি মানে 1 কুৰি মানে হৈছে 20, তো দুকুৰি মানে হ'ব 40। তাৰপিছত চতুষ্পাঠীত মানে কি হ'ব স্কুলত আৰু টুলত। বেদকণ্ঠই এই পদে নাম বুজাইছে, সেইবাবে হৈছে বিশেষ্য। মানে ইয়াত কি হৈছে আমাৰ যে পাইছিলোঁ যে বিশেষ্য বিশেষণ মানে এইবিলাক মানে পদ কেই প্ৰকাৰ। ঠিক আছে, পদৰ ভাৱসমূহ ইয়াক দি দিছে। ঠিক আছে, পদ মানে কেই প্ৰকাৰ, ইয়াত চোৱা অব্যয় পদ, ক্ৰিয়াপদ, তাৰপিছত সৰ্বনাম পদ, বিশেষণ পদ, বিশেষ্য পদ। ঠিক আছে, 1 2 তাৰপিছত 3 4 5, আমি পদ কেই প্ৰকাৰ পালোঁ 5 প্ৰকাৰ। ঠিক আছে, বিশেষ্য বিশেষণ সৰ্বনাম ক্ৰিয়া আৰু কি অব্যয়। তো নাম মাত্ৰে কি হয় বিশেষ্য, সেইটোৱে মানে বেদকণ্ঠটো নাম বুজাইছে, এইটো কি হ'ব বিশেষ্য। আৰু বিশেষণ পদ কোনটো, যিটো পদে কি হয় মানে আন পদৰ গুণ দুখ সংখ্যা পৰিমাণ অৱস্থা আদি উচ্চতা আদি বুজোৱা হয়, সেই পদক বিশেষণ পদ বুলি কোৱা হয়। সৰ্বনাম পদ কি হয় মানে বিশেষ্য পদৰ বিকল্প ৰূপে ব্যৱহৃত পদক কি বুলি কোৱা হয় সৰ্বনাম পদ বুলি কোৱা হয়। তাৰপিছত নেক্সট কি আছে ক্ৰিয়াপদ বুলিলে কি বুঝা, কৰ্তাৰ কাৰ্য বা উদ্দেশ্য সম্পূৰ্ণ বা অসম্পূৰ্ণভাৱে অসমাপিকা আৰু নিৰৰ্থক ক্ষেত্ৰত সম্পন্ন কৰা পদক কি বুলি কোৱা হয় ক্ৰিয়াপদ বোলা হয়। আদি পদ মানে কি হৈছে চোৱা, এইটো কৈছে এনে পদ কেতিয়াও বিভক্তিযুক্ত নহয় আৰু সদায় একে ৰূপত থাকে। বাক্যত কেতিয়াও ৰূপ সলনি নোহোৱা পদকে কি বুলি কোৱা হয় অব্যয় পদ বোলা হয়। এতিয়া যদি তোমালোকক কয় যে বিশেষ্য পদ বুলিলে কি বুজা, ঠিক আছে, তেতিয়া তোমালোকে ক'বা যি নাম বুজোৱা পদেই কি হৈছে বিশেষ্য পদ। বিশেষণ পদ বুলিলে কি বুজা, এইটো লিখিবা আন পদৰ গুণ দোষ সংখ্যা বা পৰিমাণ অৱস্থা ইত্যাদি আধিক্য উচ্চতা আদি বুজোৱা পদকে বিশেষণ পদ বোলা হয়। কেতিয়াবা কি হয় ইয়াৰ পৰা তোমালোকক ব্যাকৰণ দিব পাৰে, পৰীক্ষাত ছাৰে দিব পাৰে যে পদ কেই প্ৰকাৰ আৰু কি কি। ঠিক আছে, প্ৰশ্নটো কি আহিব পাৰে পদ কেই প্ৰকাৰ আৰু কি কি, তেতিয়া তোমালোকে লিখিবা কি পদ 5 প্ৰকাৰ। 5 প্ৰকাৰ লিখি এই বিশেষ্য বিশেষণ সৰ্বনাম ক্ৰিয়া আৰু অব্যয় লিখি দিবা আৰু ডেফিনেশ্যনটো লিখি দিবা। ঠিক আছে ছাত্ৰী, তোমালোকক এটা চাৰ্ট দিছে, চ' এই চাৰ্টটো তোমালোকক মানে পুৰাব দিছে। ইয়াত বিশেষ্য পদসমূহ দি দিছে, তোমালোকে ইয়াত বিশেষণসমূহ বহাব লাগে। তো বিশ্ববিদ্যালয়ৰ লগত কি হ'ব প্ৰখ্যাত বিশ্ববিদ্যালয়, পণ্ডিতৰ লগত কি হ'ব বিদগ্ধ পণ্ডিত, ধনী মানুহ, প্ৰকাণ্ড হাতী, মহৎ গ্ৰহন্ত, সৰ্বৰাহী মহিলা, মিঠা আম, শুৱলা মাত। ঠিক আছে, বুজি পাইছা? আশা কৰিছোঁ তোমালোকে খুব ভালদৰে বুজি পাইছা। মই যেনেদৰে তোমালোকক বুজাই দিছোঁ সেইধৰণে তোমালোকে নিজে বুজি আৰু পাঠটো এবাৰ সদায় ধুনীয়াকৈ তোমালোকে কি কৰিবা পঢ়ি ল'বা, তেতিয়াহ'লে পাঠৰ প্ৰশ্নোত্তৰ কৰিবলৈ আৰু শিকিবলৈ তোমালোকৰ ভাল হ'ব। আৰু এটা কৈ দিওঁ ভিডিঅ'ৰ লাষ্টত তোমালোকক যে যদি তোমালোকে অসমীয়াখিনি যদি তোমালোকে খালি পঢ়ি থাকা মুখস্থ কৰি থাকা তেতিয়াহ'লে নহ'ব। কিন্তু অসমীয়া সদায় কি কৰিব লাগিব ব্যাকৰণসমূহ বানানসমূহ ঠিক কৰিব লাগিব।
সেইকাৰণে তোমালোকে সদায় নুচুৱাকৈ ঘৰত লিখাৰ প্ৰেক্টিছ কৰিবা ঠিক আছে যিকোনো বস্তু এইটো গণিতেই হওক অসমীয়া হওক প্ৰত্যেকটো ছাবজেক্ট অলপ তোমালোকে নিজে নোচোৱাকৈ লিখিবলৈ চেষ্টা কৰিবা তেতিয়া চাবা তোমালোকৰ লিখাবিলাক খুব ভাল হ'ব ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আৰু বানানসমূহ শুদ্ধ হ'ব পৰীক্ষাটো তেতিয়া তোমালোকে ভাল নম্বৰ পাবা কাৰণ নহ'লে কি হ'ব তোমালোকে শিকি ৰাখিবা কিন্তু লিখাৰ সময়ত কেতিয়াবা তোমালোকে ৰৈ থাকিব লাগিব মানে নেক্সট কি হ'ব সেইটো আৰু নাহে ঠিক আছে সেইকাৰণে লিখি ঘৰত প্ৰেক্টিছ কৰিবা আৰু মোৰ ভিডিঅ'সমূহ যোনে চোৱা নাই আগৰ ভিডিঅ'সমূহ প্লেলিষ্টত গৈ চাই ল'বা আৰু যদি ভাল লাগিছে এই ভিডিঅ'টো তেতিয়াহ'লে লাষ্টত যোৱাৰ আগত এটা লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবা ঠিক আছে থেংক ইউ ছাত্ৰ ছাত্ৰীসকল অহা ভিডিঅ'ত আকৌ তোমালোকক লগ পাম থেংক ইউ